মানুষের যেটা অনুভব হয় এই মাঠেই হয়েছে। ভাল পাইছে আমার মোর আসামিজ কিটা বহুত সেল হল, বড়ো সেল হল, আর হিন্দিতে হল, আর হ্যাঁ কন্টিনিউয়াস এভরিডে 20,000 নেট সেল। হ্যাঁ, অনলি ফর লিটারেচার বুকস। বাংলা আছে ভালো, বাংলা ভালো। হ্যাঁ, অসময় তো ভালো। আমার অনুবাদ সাহিত্য যে মানে বস্তু মানুষ প্রয়োজনই লাগে সে মানুষ বস্তু মানে অনুবাদ সাহিত্য इंटरेस्टेड से মানুষ यहाँ पर यहाँ आकर के परचेस किया, बहुत परचेस किया। যেটা অ্যারেঞ্জমেন্ট বহুত ভালো হল, কিন্তু মানে মনে রাখিব মানুষ ভালো। মানে গ্ৰন্থমেলা বুলি ক'লে বিশেষকৈ মানে গ্ৰন্থ চাই চাই লয় পাঠকে। এইবাৰো সেইটো বিষয়ে ভাল লাগিছে আমাৰ, যে পাঠকে ধুনীয়াকৈ চাই লৈ তেওঁলোকৰ মনৰ পচন্দৰ বিচাৰি লয়, আৰু বিশেষকৈ উপন্যাস, গল্প এনেকুৱা ধৰণৰ গ্ৰন্থবিলাক বেছিকৈ বিক্ৰী হয় গ্ৰন্থমেলাত। বকুল ফুলৰ দৰে পিছত কি গ্ৰন্থ আছে বেষ্ট সেলাৰ হিচাপে? এইবাৰ অভিমন্যু বুলি মৃণাল কলিতা ছাৰৰে এখন উপন্যাস ওলাইছিলে, তেওঁ উপন্যাসখন বিক্ৰী হৈছে আৰু ভালে বিক্ৰী হৈছে। ডিফাৰেঞ্চ বিশেষ দেখা নাই, মানে চানমাৰীতকৈ ইয়াত মানুহ অলপ বেছি হোৱা যেনে অনুভৱ হয়। সুবিধা আছে, গাড়ীৰ পাৰ্কিঙৰ সুবিধা হৈছে, বিভিন্ন ধৰণৰ সুবিধা হৈছে, আৰু ইয়াত কবিতা, গল্প, উপন্যাসত সদায় উপন্যাস বেছি বিক্ৰী হয়, উপন্যাস বেছি বিক্ৰী হয়। নতুনৰ আমাৰ দিব্যজ্যোতি বৰা বুলি এজন কবি আছিলে, তেওঁৰ কবিতা এখন